गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 111 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 156 পৰা 158, শ্লোক 181 পৰা 192। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু চটপতি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। ধৰিলে সত্যৰ সুপথ, হ'লে প্ৰভুৰ অনুগত, সংসাৰতে কৰিবাস, প্ৰভুৰ তুমি শ্ৰেষ্ঠ দাস। যেতিয়া সত্য পথেৰে আগবাঢ়ি প্ৰভুৰ অনুগত হ'বা, তেতিয়া সংসাৰত থাকিও তুমি প্ৰভুৰ শ্ৰেষ্ঠ দাস হ'ব পাৰিবা। দাস যদি হোৱা প্ৰভুৰ, নহ'বা দাস অইনৰ। মন ৰাখা নিৰ্মল কৰি, পদ্মপত্ৰৰ জল তুমি। এবাৰ প্ৰভুৰ দাস হোৱাৰ পিছত অন্যৰ দাস কদাপি নহ'বা। সেয়েহে পদুমৰ পাতত থকা পানীৰ দৰে মনটোক নিৰাসক্ত তথা নিৰ্মল কৰি ৰাখা। নিজকে ভাবি ক্ষুদ্ৰ তৃণ, গুৰুপদে হোৱা অৰ্পিত, পাহৰা মান অপমান, নিজকে ভাবি অতি নগণ্য। স্বয়ং নিজকে ক্ষুদ্ৰ তৃণ বুলি মানি লৈ শ্ৰীগুৰুৰ চৰণত সমৰ্পিত হোৱা, নিজৰ মান অপমানক পাহৰি সংসাৰত নিজকে তুচ্ছ বুলি ধৰি লোৱা। গ্ৰন্থত মিলে যত জ্ঞান, নিতৌ কৰা তাৰ মনন, নিজক নিজে প্ৰশ্ন কৰা, মই মন কিম্বা শৰীৰ। ধৰ্মগ্ৰন্থৰ দ্বাৰা প্ৰাপ্ত জ্ঞান সদায় মনন কৰা আৰু নিজৰ মনটোক নিজে এটা প্ৰশ্ন কৰা যে মই মন নে মই শৰীৰ। অনেক ৰূপেৰে শ্ৰীহৰি নিজ ৰূপ বিস্তাৰ কৰি, বিৰাজিত প্ৰতি অনুতে জগতক বান্ধি মায়াৰে। এইদৰে চিন্তা কৰা যে শ্ৰীহৰিয়ে অগণন ৰূপেৰে নিজৰ ৰূপ বিস্তাৰ কৰি থৈছে তথা প্ৰতিটো অনুত বিৰাজিত হৈ এই জগতখনক তেওঁৰ নিজৰেই জগত মায়াৰে বান্ধি ৰাখিছে। ই জন্ম মোৰনো কি কৰ্ম, কিহক বাৰু কয় ধৰ্ম, কি ৰূপ মোৰ জীৱাত্মাৰ, ক'ত মোৰ নিজৰ ঘৰ। গতিকে নিজকে প্ৰশ্ন কৰা, এই জন্মত মোৰ কৰ্ম কি, ধৰ্ম কাক কয়, মোৰ জীৱাত্মাৰ বাস্তৱিক স্বৰূপ কি, মোৰ নিজৰ ঘৰ ক'ত। গৃহিণী পুত্ৰ কন্যা ভাই মিলিল কি স্মৰণ বাবে, কিয় গঢ়িলোঁ পৰিয়াল, কি অনুভৱ প্ৰাপ্তৰ বাবে। কি ঋণৰ পৰিণতিত মই পত্নী, পুত্ৰ, পুত্ৰী আৰু ভাতৃ লাভ কৰিলোঁ, কেনে অনুভৱ প্ৰাপ্ত কৰিবলৈ মই নিজৰ পৰিয়াল সৃষ্টি কৰিলোঁ। পৰোক্ষ জ্ঞান যে সীমিত, প্ৰত্যক্ষ জ্ঞান অতি সত্য। জ্ঞানক অনুভৱ কৰা, সত্যতাৰ পৰীক্ষা কৰা। বাস্তৱিকতে পৰোক্ষ অৰ্থাৎ পুথিগত জ্ঞান সীমিত আৰু প্ৰত্যক্ষ জ্ঞান অনুভৱজনিত জ্ঞান সত্য। গতিকে সেই প্ৰত্যক্ষ জ্ঞান অনুভৱ কৰি সত্যতা নিৰূপণ কৰা। এবাৰ মোতে আস্থা ৰাখা, নিৰ্ভয়েৰে জীৱন তৰা, মোতে সদায় ৰাখা মন, দায়িত্ব কৰিম গ্ৰহণ। সেইবাবে এবাৰ মোতে বিশ্বাস ৰাখি নিজৰ জীৱন ভয়ৰহিত কৰি আগবাঢ়া। মোতে মন স্থিৰ কৰা, তোমাৰ ভাৰ মই বহন কৰিম। মনক নকৰা বিক্ষিপ্ত, স্বাৰ্থৰে নহ'বা উন্মত্ত, প্ৰভু যে পিতৃ সকলোৰে, সেয়ে সবাকে প্ৰেম কৰা। নিজৰ মনটোক বিক্ষিপ্ত নকৰিবা আৰু স্বাৰ্থৰ কাৰণে উত্তপ্ত নহ'বা, কিয়নো প্ৰভু সকলোৰে পিতৃ। সেয়ে সকলোৱে প্ৰেম কৰা। মোৰ হাতত ধৰি ল'লে নপৰিবা পাপৰ খালে, মোৰ মমতা ছায়াতলে জীৱন কটোৱা সৰলে।
মোৰ হাতত ধৰি আগবাঢ়িলে তুমি পাপৰ খালত বাগৰি নপৰা। গতিকে মোৰ মমতাৰ ছাঁত তোমাৰ জীৱন সৰলতাৰে পাৰ কৰা। সপা কঠিন বোজামতে কৰিমেই ৰক্ষা তোমাকে, তোমাৰ জীৱনৰ ভাৰ গ্ৰহণ কৰিম সত্তৰ। তুমি কঠিনতকৈও কঠিনতৰ ভাৰ মোৰ কান্ধত সঁপি দিয়া। মই নিশ্চিতভাৱে তোমাক ৰক্ষা কৰিম। মই এই বচন দিলোঁ যে তোমাৰ জীৱনৰ সকলো ভাৰ তৎকালীনভাৱে মই গ্ৰহণ কৰিম। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।